ঢেকিয়াজুলি নগৰৰ শহীদ ময়দানত আজি অনুষ্ঠিত হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা। দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে আজি ঢেকিয়াজুলি পৌৰসভাৰ ৭ নং ৱাৰ্ডৰ শহীদ ময়দানত অনুষ্ঠিত হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা। উক্ত অনুষ্ঠানটিত আজি উপস্থিত থাকে ঢেকিয়াজুলি পৌৰসভাৰ পৌৰপতি সুস্মিতা দাস। উক্ত অনুষ্ঠানত ঢেকিয়াজুলি পৌৰসভাৰ পৌৰপতি সুস্মিতা দাস উপস্থিত থাকি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আমাৰ সংকল্প বিকশিত ভাৰত মোদীজীৰ গেৰাণ্টি গোটেই সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতবৰ্ষৰ যিখিনি দুখীয়া শ্ৰেণীৰ ৰাইজ সকলোৱে উপকৃত হৈছে। সেই বিকশিত ভাৰত যাত্ৰা আমাৰ ঢেকিয়াজুলি অসমতো আৰম্ভ হৈছে। সেই বস্তুটোৰ ওপৰত সংগতি ৰাখিয়ে আজি ঢেকিয়াজুলি ৭ নং ৱাৰ্ডত শ্বহীদ ময়দানত তাৰে এটা অংশ হিচাপে আজি ইয়াত এটা কেম্প বহোৱা হৈছে। তাতে আমাৰ ইয়াত ঢেকিয়াজুলি নগৰৰ 10টা ৱাৰ্ডৰে বাসিন্দাসকল আহিছে। ইয়াত তেওঁলোকৰ কাৰোবাৰ কিবা সুবিধা অসুবিধা, কাৰোবাৰ ৰেচন কাৰ্ড, কাৰোবাৰ উজ্জ্বলা যিটো ৰন্ধন গেছ, আয়ুষ্মান ভাৰত, এইবিলাক যিবিলাক আঁচনি দিয়া হৈছে সেই আঁচনিবোৰ বৰ্তমান সাফল্যমণ্ডিত হৈছে আৰু ৰাইজ যথেষ্ট উপকৃত হৈছে। সেই বিশেষ আৰু আশা কৰোঁ আগলৈও আমাৰ যিটো বিকশিত ভাৰত আগলৈও আৰু এনেকৈ মোদীজীয়ে যিটো পদক্ষেপ লৈছে, অসম চৰকাৰে যিটো পদক্ষেপ লৈছে, আমাৰ অসমৰ আৰু ডেভেলপমেণ্ট হ'ব, উন্নতি হ'ব দুখীয়া ৰাইজৰ, সেয়ে মই ভাবোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।